মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি ৫ নম্বৰ অংকটো কৰোঁ আহা। তলৰ সংখ্যাবোৰৰ উপযুক্ত স্থানত কমা দিয়া আৰু আখৰেৰে লিখা। এই সংখ্যাবোৰ দিয়া আছে ক, খ, গ, ঘ, ঙ প্ৰথম ছ। এই সংখ্যাকেইটাক আমি উপযুক্ত স্থানত কমা দিব লাগে আৰু আখৰেৰে লিখিব লাগে। প্ৰথম ক নম্বৰ অংকটো চোৱা। 40985। ইয়াত উপযুক্ত স্থানত আমি কমা দিব লাগে। এটা কথা মনত ৰাখিবা যে ভাৰতীয় নিয়ম অনুসৰি আমি এনে সংখ্যাবোৰত আমি হাজাৰত কমা দিব লাগিব, লাখত কমা দিব লাগিব আৰু কোটিৰ ঘৰত কমা দিব লাগিব। আমি প্ৰথম সংখ্যাটো লিখি লৈছো। চোৱা কিমান পাইছো আমি লিখিছো 40985। ইয়াক আমি প্ৰথমতে কি কৰিম, আমি হাজাৰত কমা দিম, তাৰপিছত লাখত, তাৰপিছত কোটি। এই তিনিটা কথা মনত ৰাখিলেই হ'ব। প্ৰথম পিছৰ সংখ্যাটোৰ পৰা গণি যাবা। পিছৰ সংখ্যাটো কোৱা হয় একক, দহক, শতক, হাজাৰ। আমি ক'ত কমা দিব লাগে? হাজাৰত। এতিয়া চোৱা, একক, দহক, শতক, হাজাৰ। হাজাৰত কমা দিলো, নিযুতত কমা দিব প্ৰয়োজন নাই, অৰ্থাৎ কমা দিব নালাগে। গতিকে আমি কি পালো এতিয়া? আমি পালো, কিমান পালো এতিয়া আখৰেৰে লিখি দিম 40। কিমান পালো? 40 স্থান মানটো কিমান? স্থান মানটো কিমান পাইছো আমি? 1000। চল্লিছ হাজাৰ কমা দিছিলো 40,000। এতিয়া 900 পাছত কিমান আছে? একক, দহক, শতক, অৰ্থাৎ 900। কিমান পাইছো আমি? 85। কিমান পাইছো আমি? 985। প্ৰথম কিমান লিখিছো আমি এতিয়া? আমি পালো যে উপযুক্ত স্থানত আমি কি কৰিলো? কমা দিলো। তেতিয়া পালো যে 40,985। খ নম্বৰ অংকটো চোৱা। কিমান দি আছে? 835,982। এই সংখ্যাকেইটাক আমি উপযুক্ত স্থানত কমা দি আখৰেৰে লিখিব লাগে। চোৱা, মই বহীত লিখি লৈছো। উপযুক্ত স্থানত কমা দিম। চোৱা, প্ৰথম পিছৰ পৰা তোমালোকে গণি যাবা। একক, দহক, শতক, হাজাৰ। হাজাৰত এটা কমা দি দিবা। একক, দহক, শতক, হাজাৰ। নিয়মটো কি আছিল? হাজাৰৰ ঘৰত কমা দিব লাগে। তাৰপিছত একক, দহক, শতক, হাজাৰ, অযুত, লাখৰ ঘৰত কমা দিব লাগে। তাৰপিছত তাৰ আগত সংখ্যা নাই নহয়, গতিকে আমি লাখৰ ঘৰত কমা দিলো আৰু হাজাৰৰ ঘৰত কমা দিলো। এতিয়া আখৰেৰে লিখিম আমি। কিমান পালো আমি? প্ৰথম 8। একক, দহক, শতক, হাজাৰ, অযুত, লাখ। কিমান পাইছো আমি? স্থান মানটো 8ৰ লাখ। 8 লাখ। তাৰপিছত
কিমান পাইছো আমি 35 3 × 5 35 35 35 কিমান পাইছো স্থান মানটো একক দশক শতক হাজাৰ 35,000 35,000 তাৰপিছত কিমান পালো আকৌ আমি একক দশক শতক 900 982 কিমান পালো আমি 82 8,35,982 আমি এইটো পালো গ নম্বৰ অংকটো সংখ্যা কেইটা চোৱা 9 8 3 2 5 9 0 এই সংখ্যাকেইটাত আমি উপযুক্ত স্থানত কমা দি আখৰেৰে লিখিম কেনেকৈ লিখিম চোৱা উপযুক্ত স্থানত এতিয়া আমি কমা দিম কেনেকৈ দিম চোৱা একক দশক শতক হাজাৰ অৰ্থাৎ দুইত কমা লাগিব একক দশক শতক হাজাৰ হাজাৰ ঘৰত আমি কমা দিলো নিয়মটো কি আছিল হাজাৰ ঘৰত কমা দিব লাগে একক দশক শতক হাজাৰ অযুত লাখ লাখৰ ঘৰত কমা দিব লাগে একক দশক শতক হাজাৰ অযুত লাখ নিযুত নিযুতৰ ঘৰত কমা দিব নালাগে গতিকে নিয়মটো কি আছিল আমি যে হাজাৰ ঘৰত কমা দিব লাগে আৰু লাখৰ ঘৰত এতিয়া আমি কি আখৰেৰে লিখিম কিমান পাইছো আমি এই গোটা সংখ্যা হিচাপে লিখিম আমি কিমান 98 98 স্থান মানটো কিমান একক দশক শতক হাজাৰ অযুত লাখ লাখ স্থান মানটো হৈছে কমা দিয়া স্থানটো হৈছে লাখ কিমান 98 লাখ তাৰপিছত কিমান আছে সংখ্যাটো 32 কিমান আছে 32 স্থান মানটো কিমান 32ৰ স্থান মানটো কিমান একক দশক শতক হাজাৰ কিমান পালো আমি হাজাৰ 32,000 কিমান পাইছো আকৌ 500 একক দশক শতক 500 কিমান 9 90 কিমান পালো আমি 98,32,590 আমি খ নম্বৰ অংকটো এইধৰণে কৰিলো ঘ নম্বৰটো চোৱা সংখ্যা কি দিছে 1 4 3 8 5 0 4 1 4 আমি এই সংখ্যাকেইটাত উপযুক্ত স্থানত কমা দি আখৰেৰে লিখিম কেনেকৈ লিখিম চোৱা এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে কমাসমূহ ক'ত দিব লাগিব পাছৰ পৰা চাই যোৱা প্ৰথম দিম ক'ত একক দশক শতক হাজাৰ হাজাৰ ঘৰত কমা দিম শূন্যৰ পাছত কমা হ'ল তাৰপিছত একক দশক শতক হাজাৰ অযুত ক'ত দিব লাগে কমাটো লাখত একক দশক শতক হাজাৰ অযুত লাখ নিযুত ক'ত দিব লাগে কোটি তাৰপিছত আমি কমা দিব নালাগে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হ'ল কোটিৰ ঘৰত আমি কমা দিব লাগে 3 জেগাত কমা বহি নিশ্চয় তোমালোকে ধৰিব পাৰিছা এতিয়া আখৰেৰে লিখিম কিমান লিখিম এতিয়া কিমান পাইছো আমি প্ৰথম সংখ্যাটো
আৰু 4 হয়নে 14 14 তাৰপিছত কিমান হ'ব স্থান মানটো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কিমান আছিলে 14 কোটি তাৰপিছত পিছৰ সংখ্যাটো কিমান 38 অৰ্থাৎ 38 কিমান পাইছো আমি 38 38 হল 38 কিমান একক দশক শতক হাজাৰ অযুত লাখ কিমান আছিলে 38 লাখ তাৰপিছত একক দশক তাৰ পাছৰ সংখ্যাটো কিমান আছিলে 5 শূন্য অৰ্থাৎ 50 50 50 কিমান একক দশক শতক হাজাৰ অৰ্থাৎ স্থান মানটো কিমান আছিলে 50ৰ হাজাৰ 50,000 একক দশক শতক তাৰপিছত তাৰ সংখ্যাটো কিমান পাইছো 400 কিমান 14 শেষটো কিমান আছে সংখ্যাটোত 14 আছে এইটোৱে হ'ব কেমেৰাত ঢুকি নোপোৱাৰ বাবে আমি ইয়াত 3 লাইনত লিখিছো তোমালোকে একে লাইনত লিখি দিলেও হ'ব অৰ্থাৎ একে লাইনত লিখিবলৈ চেষ্টা কৰিবা জাগা নজৰিনটো তলত লিখিবই লাগিব গতিকে যদি জাগা থাকে তেতিয়াহ'লে একে লাইনতে লিখি দিবা নিশ্চয় ধৰিব পাৰিছা কেনেকৈ কৰি আছো এতিয়া আমি উঙ নম্বৰটো চাম এতিয়া উঙ নম্বৰটো চোৱা 3 দিয়া আছে আৰু গোটেইকেইটা শূন্য আছে 3 1 2 3 4 5 6 7 8টা শূন্য আছে এতিয়া আমি উপযুক্ত স্থানত কমা দিব লাগে কেনেকৈ কৰিম তোমালোকে নিশ্চয় বুজিব পাৰিছা আৰু কৰিব পাৰিছাই হ'বলা নিশ্চয় তথাপিও মই তোমালোকক দেখুৱাই দিছো 30ৰ পাছত কেইটা আছে শূন্য 8টা আছে 1 2 3 4 5 6 7 8 8টা আছে এতিয়া আমি ইয়াত উপযুক্ত স্থানত কমা দিম চোৱা প্ৰথমতে ক'ত দিব লাগিব কমা একক দশক শতক ক'ত দিব লাগিব হাজাৰত একক দশক শতক হাজাৰ অযুত ক'ত দিব লাগিব লাখ একক দশক শতক হাজাৰ অযুত লাখ নিযুত ক'ত দিব লাগিব কোটি হল এতিয়া কিমান পালো আমি প্ৰথম সংখ্যাটো কিমান পালো 3 শূন্য 30 স্থান মানটো কিমান পালো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কিমান পালো আমি 30 কোটি আৰু সংখ্যা নাই আছে জানো নাই গতিকে 30 কোটি পালো উঙ নম্বৰটো শেষৰটো চোৱা প্ৰথম চোৱাটো কি আছে 4 6 9 2 7 8 9 5 1 এই সংখ্যাকেইটাত আমি উপযুক্ত স্থানত কমা দি আখৰেৰে লিখিম অৰ্থাৎ নামাকৰণ কৰিম কিমান সংখ্যাটো পঢ়িম এতিয়া তোমালোকে এইটো নিজে কৰিবলৈ চেষ্টা কৰা তথাপিও মই কৰি দিছো চোৱা এতিয়া কোৱাচোন যে প্ৰথম কমাটো ক'ত বহুৱাম এতিয়া চোৱা তোমালোকে কমেণ্টত জনাবা দেই এতিয়া চোৱা প্ৰথমটো হ'ব একক দশক শতক হাজাৰ হাজাৰ ঘৰত কমা বহুৱাম নহয় জানো বহুৱালো এতিয়া ক'ত বহুৱাম আকৌ লাখৰ ঘৰত হয় নহয় একক দশক শতক হাজাৰ অযুত লাখ লাখৰ ঘৰত বহুৱাম ইয়াৰ পাছত ক'ত ঘৰ বহুৱাম সংখ্যা আছে কোটিৰ ঘৰত বহুৱাম একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হল এতিয়া আমি সংখ্যাটা আমি কি কৰিলো আমি কমা বহাই দিলো এতিয়া আমি সংখ্যাকেইটা পঢ়িম কেনেকৈ পঢ়িম
আখৰে লিখিলেহে গম পাম কেনেকৈ পৰিম। প্ৰথম 4 আৰু 6 এটা গোটা সংখ্যা হিচাপে ধৰি কি হ'ব 46 হ'ব। 4 × 6 কিমান পাইছোঁ আমি 4 × 6 46। কিছুমানে 46 বুলিও পঢ়ে, তোমালোকৰ কিতাপত 46 বুলি দিয়া আছে, গতিকে মই 46 লিখিম। 4 × 6 6 6 ল 46 46। এতিয়া স্থানমানটো কিমান আছিলে কেনেকৈ পৰিম এতিয়া একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কিমান হ'ব স্থানমানটো কোটি হয় নহয় 46 কোটি। তাৰপিছৰ সংখ্যাটো কি আছে 92 অৰ্থাৎ 9 × 2 কিমান 92 কিমান হ'ব 92 99 স্থানমানটো কিমান চোৱা কেনেকৈ পৰিম 99ক আমি একক দশক শতক হাজাৰ অযুত লাখ 99 কিমান হ'ব লাখ বুলি পৰিম তাৰপিছৰ সংখ্যাটো কিমান আছে 7 আৰু 8 7 × 8 কিমান 78 কিমান হ'ব 78 বুলি পৰিম 78 স্থানমানটো কেনেকৈ পৰিম আমি একক দশক শতক হাজাৰ কিমান হাজাৰ তাৰপিছত কিমান হ'ব 900 কিমান 51 কিমান পালো আমি 46 কোটি 92 লাখ 78 হাজাৰ 951 অৰ্থাৎ আমি আখৰেৰে লিখিলো এইদৰে তোমালোকে নিশ্চয় ধৰিব পাৰিছা বা বুজিব পাৰিছা কেনেকৈ পৰিছো দেখিছা নহয় যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে লাইক কৰিবা আৰু বুজি নাপালে কমেণ্ট কৰিবা লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকা আৰু মোৰ লগত জড়িত হৈ থাকা লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই ধৰণৰ অংকসমূহৰ সমাধান সূত্ৰ পায় লগতে কমেণ্ট কৰি মোক দিহা পৰামৰ্শ দিবা আজিলৈ হ'ব থেংক ইউ